Hello students, আজি আমি start কৰিম numerical on velocity and acceleration. আমি আগৰ ভিডিঅ'টোত equation of motion or proof to চাইছিলোঁ using graphical method আৰু এটা আছিল using calculus. আজি আমি কিছুমান numerical কৰিম গ্ৰাফৰ আৰু normal numerical. চাওঁ আহা ফাৰ্ষ্ট এটা numerical. So question এটা চাওঁ আহা. A man travel from A to B with speed v1 and return from B to A with speed v2. Find average speed and average velocity. কি দিছে এজন মানুহ A ৰ পৰা B লৈকে গৈছে স্পীড v1 আৰু B ৰ পৰা A লৈকে ৰিটাৰ্ণ আহিছে উইথ স্পীড v2. ঠিক আছে, ধৰি ললোঁ A ৰ পৰা B লৈকে যাবলে টাইম লাগে, ধৰি ললোঁ t1 আৰু B ৰ পৰা A লৈকে ৰিটাৰ্ণ আহিবলৈকে টাইম লাগে ধৰি লোৱা t2. যেহেতু দুইটা ক্ষেত্ৰতে ডিষ্টেঞ্চ সেম ডিষ্টেঞ্চ কভাৰ কৰি আছে, আমি ধৰি ললোঁ ডিষ্টেঞ্চটো d. So v1 is equal কি হ'ব হে বুলি d by t1 আৰু v2 is equal হ'ব d by t2. Total distance divided by time. এতিয়া লাগে average speed. Total distance divided by total time. Distance কিমান d plus d time t1 plus t2 2d. t1 মানে আমি কি লিখিব পাৰোঁ d by v1 plus d by v2 twice d v1 into v2 LCM dv2 dv1 এইটো ওপৰত গুচি যাব twice dv1 v2 d2 কমন ল'লে v1 plus v2 d cancel. So twice v1 v2 divided by v1 plus v2. এইটো হৈছে এভাৰেজ স্পীড. নেক্সট লাগে আমাক এভাৰেজ ভেল'চিটি. এভাৰেজ ভেল'চিটিটো মই ইয়াতে দেখাই দিছোঁ শ্বৰ্টকৈ. এভাৰেজ ভেল'চিটি কি আছিল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম. টাইমটোতো t1 প্লাছ t2. এৰ পৰা B লৈকে গৈ আকৌ A লৈকে ৰিটাৰ্ণ আহিছে. চ' ডিছপ্লেচমেণ্ট 0. therefore এভাৰেজ ভেল'চিটি ইয়াত 0 হ'ব. ঠিক আছে, পাতি লোৱা. নেক্সট এটা কুৱেশ্যন চাওঁ আহা. কি দিছে A man moves 8 meter in 5 seconds towards west and moves 6 meter in 7 seconds towards north. Find the average speed and average velocity. ঠিক আছে, 8 মিটাৰ গৈছে towards east. আমি ড্ৰয়িঙত কি হয় এইটো নৰ্থ, এইটো চাউথ, এইটো ইষ্ট, এইটো west. So 8 meter towards west, 8 meter towards west and 6 meter towards north. ঠিক আছে, ইয়াৰ পৰা ধৰি লওক ষ্টাৰ্ট কৰিছে, ইয়াত এণ্ড কৰিছে. এতিয়া এভাৰেজ স্পীড আৰু এভাৰেজ
ভেল'চিটি উলিয়াব লাগে 8 মিটাৰ যাতে কিমান লাগিছে 5 ছেকেণ্ড 6 মিটাৰ যাতে কিমান লাগিছে 7 ছেকেণ্ড ফাইনেলি এৰ পৰা বি পাইছে এতিয়া এভাৰেজ স্পীড total distance divided by total time distance কিমান গ'ল এফালে 8 গ'ল এফালে 6 গ'ল টাইম এফালে 5 এফালে 7 14 by 12 7 6 7 by 6 এটো হৈ যাব 1.17 মিটাৰ পাৰ সেকেন্ড ঠিক আছে নেক্সট এভাৰেজ ভেলোচিটি হ'ব ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ডিসপ্লেসমেন্ট কিমান হ'ল 8 আছিল বিট গ'ল এইখিনি হৈছে ডিসপ্লেসমেন্ট এইখিনি হ'ব 90 ডিগ্ৰী সো এইটো 8 এইটো 6 এইটো হ'ব 64 plus 36 100 এর পৰা বি লৈকে গ'ল এটো হৈছে ডিসপ্লেসমেন্ট টাইম তো কিমান 12 5 by 6 0.83 মিটাৰ পাৰ সেকেন্ড ঠিক আছে সো এভারেজ স্পিড বুলি ক'লে টোটাল ডিসটেন্স এভারেজ ভেলোসিটি গ'লে টোটাল ডিসপ্লেসমেন্ট এর পৰা বি লৈকে গৈছে তো এটো এখিনি কিমান হ'ব 10 মিটাৰ হ'ব টাইম তো সেম থাকিব সেম টাইমে লাগিছে দুবাৰো পাতি লোৱা এটো এটা গ্ৰাফৰ কোৱেশ্চন ভেলোসিটি টাইম গ্ৰাফ এটা দিয়া আছে ইয়াক আমি এক্সেলাৰেশন টাইম গ্ৰাফলে কনভাৰ্ট কৰিব লাগে এইফালে টাইম এইফালে ভেলোসিটি 0 ৰ পৰা 2 সেকেন্ডৰ ভিতৰত ভেলোসিটি 0 ৰ পৰা 12 হৈছে 2 ৰ পৰা 4 লৈকে ভেলোসিটিটো সেম আছে গ্ৰাফটো ফাৰ্স্টে বুজা 0 ৰ পৰা ভেলোসিটিটো টাইম 0 ভেলোসিটি এখিনি 0 ভেলোসিটিটো বাঢ়ি বাঢ়ি 12 হৈছে y এক্সিছত ভেলোসিটি আৰু টাইমটো কিমান হৈছে তেতিয়া 2 সেকেন্ড 12 হোৱাৰ পিছত 4 সেকেন্ডলৈকে ভেলোসিটিটো 12 হে হৈ আছে নেক্সট আকৌ 4 ৰ পৰা যেতিয়া 8 হ'ল ভেলোসিটিটো কমি কমি আহি 0 হ'ল এখিনি ইনফৰমেশন গ্ৰাফটো চাই ফাৰ্স্টে বুজা কি দিছে গ্ৰাফটো ফাৰ্স্টে বুজিব লাগিব এইডাল ভেলোসিটি টাইম গ্ৰাফ y এক্সিছত ভেলোসিটি দিয়া আছে x এক্সিছত তোমাৰ টাইম দিয়া আছে ঠিক আছে গ্ৰাফটো বুজি লোৱাচোন ফাৰ্স্টে এতিয়া কনভাৰ্সনটো কেনেকৈ হ'ব এক্সেলাৰেশন টাইম গ্ৰাফ মানে গম পাব লাগিব এক্সিছত টাইমে থাকিব y এক্সিছত আমি এক্সেলাৰেশনটো বহাব লাগিব তে এক্সেলাৰেশন মানে কি আছিল চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম এতিয়া 0 ৰ পৰা যেতিয়া 2 সেকেন্ড হৈছে ইন টাইম 0 to 2 সেকেন্ড চেঞ্জ ইন ভেলোসিটি ফাইনেল মাইনাস ইনিশিয়াল ধৰি লোৱা এইটো এক্সেলাৰেশন ফাৰ্স্ট এক্সেলাৰেশন ফাইনেল মাইনাস ইনিশিয়াল ফাইনেলটো কিমান হৈছে 12 ইনিশিয়ালি কিমান আছিল 0 টাইমটো টোটাল টাইমটো কিমান লাগিছে 2 সো এক্সেলাৰেশন 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ নেক্সট ডিভিজনটো ক'ত 2 আৰু 4 ৰ মাজত
So in time 2 to 4 second. Acceleration a2 বস্তুটো বুজা ফিজিক্স মেইনলি বুজি লোৱা একদম ইজি লাগিব এক্সেলাৰেশ্যন মানে চেঞ্জ ইন ভেলোচিটি ইয়াত মুখস্থ কৰিবলগীয়া একো নাই এক্সেলাৰেশ্যনটো ইয়াৰ পৰা ইয়ালৈকে চেঞ্জ ইন ভেলোচিটি এইখিনিটো 12 এইখিনিটো কিমান 12 হে চ' ফাইনেল মাইনাছ ইনিচিয়েল টাইমটো কিমান আকৌ 2 চ' এক্সেলাৰেশ্যন আল্টিমেটলি 0 ভেলোচিটি একো চেঞ্জ হোৱা নাই ঠিক আছে in time 8 second 12 পৰা কিমান হৈছে এক্সেলাৰেশ্যনটো যাই 0 হৈছে 8 সেকেন্ডত হয়নে নহয় 12 আছিল 4 সেকেন্ডত 8 সেকেন্ডত যায় 0 হৈ গৈছে ফাইনেলটো কিমান হৈছে 0 ইনিচিয়েলটো কিমান আছিল 12 টাইমটো কিমান মাজত 4 সো এইটো আনসাৰটো -3 মিটাৰ পাৰ সেকেন্ড স্কোয়াৰ এতিয়া আমি এক্সেলাৰেশ্যন টাইম গ্ৰাফটো বনাব লাগে 2 4 8 ইয়াত ভাগ হৈ গৈছে ইয়াতে 2 4 8 এইখিনি ডিফাৰেন্স তো পিছত লিখিম বাৰু এইফালে টাইম এইফালে এক্সেলাৰেশ্যন 0 পৰা 2 লৈকে এক্সেলাৰেশ্যনটো কিমান 6 ওলাখিনি 6 2 পৰা 4 লৈকে কিমান 0 তো এইখিনি হ'ব 0 নেক্সট -3 সো মাইনাস হলে তল ফালে আহিব মাইনাস 4 ৰ পৰা 8 লৈকে -3 এখিনি -3 লিখি দিলে হ'ল ঠিক আছে বস্তুটো বুজি লোৱা কনভাৰ্সনটো কেনেকুৱা ফিজিক্স তেতিয়াহে ইজি লাগিব যেতিয়া বস্তুটো কনসেপ্টটো বুজিবা ফিজিক্স তেতিয়া সহজ লাগিব এনেকৈ এইটো এক্সেলাৰেশ্যন টাইম গ্ৰাফ হৈ গ'ল এইটো ভেলোচিটি টাইম গ্ৰাফ আছিল এইটো এক্সেলাৰেশ্যন টাইম গ্ৰাফ হ'ল মই বাৰু নেক্সট আৰু এটা দেখা আছোঁ এইটো বাৰু পাতি লোৱা নেক্সট এটা কুৱেশ্যন গ্ৰাফটো দিয়া আছে 0 ৰ পৰা 5 সেকেন্ডৰ ভিতৰত ভেলোচিটিটো কিমান হয় 10 হয় নেক্সট 5 ৰ পৰা 10 ৰ ভিতৰত আকৌ ভেলোচিটিটো 0 হৈ যায় ফাৰ্ষ্ট কথা গ্ৰাফটো বুজিব লাগিব গ্ৰাফটোৱে কি মিন কৰিছে এফালে টাইম আছে এফালে y এক্সিছত ভেলোচিটি আছে যেতিয়া 0 ৰ পৰা 5 সেকেন্ড টাইম হয় ভেলোচিটিটো চেঞ্জ হয় 10 পাইগৈ 5 সেকেন্ডত ভেলোচিটি যায় 10 হয় আকৌ 5 ৰ পৰা যেতিয়া 10 সেকেন্ড হয় 10 সেকেন্ড টাইম ক্ৰছ কৰে তেতিয়া ভেলোচিটি আকৌ 10 ৰ পৰা যায় 0 হয় কি উলিয়াব দিছে ফাইন্ড দা ডিসটেন্স বিটুইন t = 0 টু t = 10 সেকেন্ড এই গোটেইখিনি সময়ত 0 ৰ পৰা 10 সেকেন্ডৰ ভিতৰত কিমান ডিসটেন্স কভাৰ কৰিল ইয়াত দুটা কুৱেশ্যন দিয়া আছে এণ্ড কনভাৰ্ট ইনটু এক্সেলাৰেশ্যন টাইম গ্ৰাফ দুটা কুৱেশ্যন দিছে এবাৰ টোটেল ভেলোচিটিটো উলিয়াব দিছে এবাৰ কনভাৰ্ট কৰিব দিছে টোটেল ডিসটেন্সটো আমি যেতিয়া গ্ৰাফৰ সহায়ত ইকুৱেশ্যন কেইটা প্ৰুভ কৰিছিলোঁ টোটেল ডিসটেন্স কেনেকৈ উলিয়ায় সদায় এৰিয়া আণ্ডাৰ দা লাইন উলিয়ায় ইয়াত লাইন কোনডাল এইখিনিৰ পৰা এই গোটেইটো লাইন এৰিয়া আণ্ডাৰ দা লাইন এইটো কি হৈছে এটা ট্ৰাইংগল হৈছে আমি যেতিয়া ইকুৱেশ্যন অফ মোশ্যন প্ৰুভ কৰিছিলোঁ তাত এটা ট্ৰেপেজিয়াম হৈছিল এৰিয়া আণ্ডাৰ দা লাইন ইয়াত এৰিয়া আণ্ডাৰ দা লাইন কি হৈছে এটা ট্ৰাইংগল হৈছে চ' দিয়াৰ ফৰ ডিষ্টেন্স কভাৰ্ড কি হ'ব এৰিয়া অফ ট্ৰাইংগল হাফ এইটো বেছ ভূমি বেছটো কিমান এইখিনি 10 হাইটটো উন্নতি এইখিনি কিমান এইখিনিও 10 চ' ডিষ্টেন্স কভাৰ্ড 50 ডিষ্টেন্সৰ ইউনিট মিটাৰ সদায় SI ইউনিট কেইটা ইউজ হয় এইটো ডিষ্টেন্স কভাৰ্ড এৰিয়া অফ দ্য ট্ৰাইংগল মানে যিটো গ্ৰাফ দিয়া থাকে তাৰ আণ্ডাৰত যিটো এৰিয়া হ'ব তাৰ এৰিয়াটো উলিয়াই দিলেই হ'ল
সেইটো হ'ব ডিষ্টেঞ্চ কভাৰ্ড। নেক্সট ইয়াক আমি কনভাৰ্ট কৰিব লাগে। ভেল'চিটিটো ক'ত ক'ত চেঞ্জ হৈছে, 0ৰ পৰা 5ৰ ভিতৰত আৰু 5ৰ পৰা 10ৰ ভিতৰত, সেই বস্তুটো চালেই হ'ল। চ' ইন টাইম 0 to 5 এক্সেলাৰেশ্যন ফাইনেল কিমান হ'ল 10, ইনিচিয়েল কিমান আছিল 0, টাইমটো কিমান 5, 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। নেক্সট ইন টাইম 5 to 10 ছেকেণ্ড, A2 ফাইনেলটো যায় কিমান হৈছে 0, ইনিচিয়েলটো কিমান 10, টাইমটো 5। ঠিক আছে। ফাইভলৈকে কিমান +2, 5ৰ পিছত -2। একদম সহজ, বস্তুটো বুজি লোৱা, ইয়াতে এক্সেলাৰেশ্যন আহিব। 0ৰ পৰা 5লৈকে এক্সেলাৰেশ্যনটো কিমান আছিল +2, 5ৰ পৰা 10লৈকে এক্সেলাৰেশ্যন কিমান -2। ঠিক আছে। আৰু এটা দেখাই আছোঁ এক্সাম্পল। নেক্সট এটা কুৱেশ্যন চাওঁ হা। এইটো এটা গ্ৰাফ দিয়া আছে, ভেল'চিটি এক্সেলাৰেশ্যন টাইম গ্ৰাফলৈকে কনভাৰ্ট কৰিব লাগে। ভেল'চিটি টাইম গ্ৰাফ 0ৰ পৰা 5লৈকে 10 হয়, 5ৰ পৰা 7লৈকে আকৌ 0 হয়, 7ৰ পৰা 9লৈকে -10, 9ৰ পৰা 11লৈকে 0। য'ত চেঞ্জটো আহে তাতে আমি উলিয়ালে হ'ল এক্সেলাৰেশ্যন। ইন টাইম 0 to 5 ছেকেণ্ড, 10/5, 2। নেক্সট 5 to 7, টাইমটো কিমান 2, ফাইনেলটো কিমান 0, -10, -5। নেক্সট 7 to 9, ফাইনেলটো কিমান -10, 0 আছিল ইনিচিয়েলটো, চ' এইটো কিমান হ'ব 2, -5। নেক্সট 9 to 11 ছেকেণ্ড, 9 to 11 ছেকেণ্ডত ফাইনেলটো কিমান 0, ইনিচিয়েলটো 5 মিটাৰ ছেকেণ্ড স্কুৱেৰ। এতিয়া 4টা এক্সেলাৰেশ্যন আমি বহাব লাগে। A1টো কিমান 2, কিমানলৈকে 5 ছেকেণ্ডলৈকে। নেক্সটটো হৈছে -5, এইখিনি যদি 2 হয় -5টো অলপ তলত হ'ব, -5। 0ৰ পৰা কিমানলৈকে আছিল 5লৈকে আছিল। নেক্সট 5ৰ পৰা 7লৈকে -5, এইখিনি 7। 7ৰ পৰা 9লৈকেও -5, 9ৰ পৰা 11লৈকে কি +5,
এইটোৰ ফালে টাইম, ফালে এইটো এক্সেলাৰেশ্যন। চ' এনেকৈ ভেল'চিটি এক্সেলাৰেশ্যন গ্ৰাফত পৰা এক্সেলাৰেশ্যন টাইম গ্ৰাফ কনভাৰ্ট কৰে। কনচেপ্টটো বুজিলোঁ, একদম সহজ। ঠিক আছে, থেংক ইউ।